Hello friend, welcome to my channel. সকলোকে স্বাগতম জনাইছো আৰু মই আজি বৰ্তমান উপস্থিত আছো মেলাঙত উপস্থিত আছো আৰু মেলাঙৰ কিছুমান দৃশ্যাংক আপোনালোকক সম্পূৰ্ণভাৱে দেখুৱাইছে হ'ল মেলাং চিগা য'ত নেকি যোৰহাট মাজুলী সংযোগী দলৰ নিৰ্মাণে এইখন ৰাস্তা দি গুচি যাব য'ত নেকি সায়েন্স কলেজৰ ওচৰতে যোৰহাট মাজুলী সম্পূৰ্ণভাৱে হ'ব কিন্তু মুখ্যমন্ত্ৰী যিহেতু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা 2026 চনত সম্পূৰ্ণকৈ প্ৰতিশ্ৰুতি দিছিলে প্ৰতিশ্ৰুতি সফলতা নহ'ল সঁচাকৈ মাজুলীৰ ৰাইজৰ সপোনৰ দলং 2026 চনত চুৰমাৰ হ'ব নি মই কিছু ব্যক্তি আছে ব্যক্তিৰ আমি কথা পাতিম যেটা যোৰহাট মাজুলী সংযোগী দলং নিৰ্মাণ 2026 চনত সম্পূৰ্ণ কৰিম বুলি কৈছিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কিন্তু এই বিষয়লৈ সফলতা হোৱা নাই বিফলতা হৈ পৰিছে এই বিষয়লৈ অকণমান জনাব নেকি মাজুলী আমি মৰিম তেতিয়াই যেতিয়া আপুনি মৰিব তেতিয়া সম্ভৱ সঁচাকৈ যিহেতু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতিশ্ৰুতি দি থাকিব নেকি সঁচাই ভুৱা প্ৰতিশ্ৰুতি দিব নেকি ইতিমধ্যে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী কৈছে যোৰহাট মাজুলী সংযোগী দলং দ্ৰুতগতিত কাম চলিব কিন্তু আজি পৰ্যন্ত 4-5 মাহ হ'ল আজি পৰ্যন্ত কামৰ কোনো হোমকামেই নাই গতিকেলৈ সঁচাকৈ ক'বলৈ গ'লে বৰ দুৰ্ভাগ্যজনক কথা মাজুলীবাসী ৰাইজৰ সপোনৰ দলং 2026 চনত চুৰমাৰ হ'ব নেকি গতিকেলৈ কিছু দৃশ্যাংক মই সম্পূৰ্ণভাৱে দেখুৱাইছোঁ এই হ'ল যোৰহাট মাজুলী য'ত নেকি যোৰহাট মাজুলী সায়েন্স কলেজৰ ওচৰত এই মথাইদি গুচি যাব যোৰহাট মাজুলী দলং সঁচাকৈ অসমবাসী ৰাইজে আশাবাদী আছিলে যোৰহাট মাজুলী সংযোগী দলং নিৰ্মাণ কাম সম্পূৰ্ণ হ'ব মুখ্যমন্ত্ৰী ইপিনে ইতিমধ্যে ঘোষণা কৰিছিলে যোৰহাটৰ পৰা মাজুলী বিপুৱা লখিমপুৰ যাব পৰাকৈ 2026 চনত সম্পূৰ্ণ কৰিম বুলি প্ৰতিশ্ৰুতি দিছিলে প্ৰতিশ্ৰুতি সফলতা নহ'লে বিফলতা হৈ পৰিছে আৰু কোনোবা যদি মোৰ ভিডিঅ' কোনোবা চাই আছে যদি প্লিজ লাইক কৰিবলৈ নাপাহৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব থেংক ইউ মই সকলোকে ধন্যবাদ থাকিলে